Hello students, welcome to Vinita tutorial. আমি আগৰ কেইটামান ক্লাছত গ্ৰামাৰ পঢ়ি আছিলোঁ, ইংলিছ গ্ৰামাৰ, পাৰ্টস অফ স্পীচ পঢ়িছিলোঁ আৰু নাউনৰ ভাগকেইটা পঢ়িছিলোঁ। টাইপছ অফ নাউন, নাউন কেইটা ভাগৰ আছিলে? নাউন 5টা ভাগৰ। কি আছিলে? প্ৰপাৰ নাউন, কমন নাউন, কালেক্টিভ নাউন, মেটেৰিয়েল নাউন আৰু এবষ্ট্ৰেক্ট নাউন। আজি আমি কেইটামান সেন্টেন্স ল'ম। চোৱা, pick out the nouns in the following sentences. এই কেইটামান সেন্টেন্স ল'ম, তাৰ পৰা আমি কি কৰিম? নাউন্স বিলাক পিক আউট কৰিম and say whether they are proper, common, material, collective or abstract. আমি তাহাঁতক ভাগ কৰিম কোন কোন ভাগত তাহাঁতি পৰে। Number 1, Ramanujan is a good boy. Ramanujan এটা ভাল ল'ৰা। এতিয়া ইয়াতে ৰামানুজন ডাইৰেক্টলি নামটো আছে, এইটো কোনটো নাউনত পৰিব? ৰামানুজন হৈছে প্ৰপাৰ নাউনত পৰিব। আৰু বয় এটা জাতি বুজাইছে, গোটেই ল'ৰাবিলাকক বুজাইছে, একদম মানে পাৰ্টিকুলাৰলি এটা ল'ৰাক বুজাই দিয়া নাই, সেই গোটেই বয়বিলাকক বুজোৱা একেলগে এইটো কমন নাউন হৈছে। আকৌ one should believe in truth. one should believe in truth বুলি কোৱাৰ লগে লগে মানে প্ৰত্যেকজন ব্যক্তিয়ে কিহত বিশ্বাস কৰিব লাগে? সত্যক বিশ্বাস কৰিব লাগে। হ'ল, এতিয়া চোৱা, ওৱান মানে প্ৰত্যেকজন ব্যক্তি, এইটো কমন নাউন হ'ল। ওৱানটো হৈছে কমন নাউন। বিলিভ ইন ট্ৰুথ সত্যবাদিতা। সত্যটো আমি দেখা নাই, আমি চুব নোৱাৰোঁ, সেইকাৰণে সেইটো এটা এবষ্ট্ৰেক্ট নাউন। সত্যটোক আমি চকুৰে দেখা নাপাওঁ বা আমি টাচ কৰিব নোৱাৰোঁ, অন্ততঃ ফিল কৰিব পাৰোঁ, মানে মনত ভাবিব পাৰোঁ যে সি সঁচা কথা কৈছে, সেইকাৰণে ট্ৰুথটো হৈছে এবষ্ট্ৰেক্ট নাউন। হ'ল, আকৌ এ চলজাৰ ইজ ৰেচপেক্টেড ফৰ হিজ ব্ৰেভাৰী। চলজাৰক কিহৰ কাৰণে ৰেচপেক্ট কৰা হয়? তেখেতৰ ব্ৰেভাৰীৰ কাৰণে ৰেচপেক্ট কৰা হয়। এ চলজাৰ এতিয়া কি হ'ব? চলজাৰ এতিয়া কি হৈ যাব? চলজাৰটো কি হৈ যাব? কমন নাউন। কাৰণ কিয়? এ চলজাৰ ইজ ৰেচপেক্টেড ফৰ হিজ ব্ৰেভাৰী। এজন সৈনিকক তেখেতৰ সাহসিকতাৰ কাৰণে ৰেচপেক্ট কৰা হয়। এতিয়া ইয়াত এ চলজাৰজন হৈছে কমন নাউন। হ'ল, আৰু ব্ৰেভাৰীটো মানে আমি টাচ কৰিব নোৱাৰোঁ, ব্ৰেভাৰী বুলি আমি অনুভৱ কৰিব পাৰোঁ, সেইকাৰণে সেই ব্ৰেভাৰী হৈছে এবষ্ট্ৰেক্ট নাউন। বুজি পাইছা? আকৌ চোৱা, অৰ্নামেণ্টছ আৰ মেড অফ গোল্ড এণ্ড চিলভাৰ। অৰ্নামেণ্টছবিলাক জুৱেলাৰী আৰ মেড অফ গোল্ড এণ্ড চিলভাৰ। হ'ল, গোল্ড আৰু চিলভাৰ এইবোৰ মেটাৰে বনাই, মেটেৰিয়েল নাউন হ'ব। গোল্ড আৰু চিলভাৰ হ'ব ইয়াতে মেটেৰিয়েল নাউন। আৰু অৰ্নামেণ্টছ, বিভিন্ন ধৰণৰ অৰ্নামেণ্টছ, আমি চব অৰ্নামেণ্টছক একেলগে এইটো কমন নাউনত পৰিব। বুজি পাইছা কথাটো? এতিয়া আকৌ আহিলে দ্য কেছ ৱাজ ডিচাইডেড বাই দ্য বেঞ্চ অফ জাজেছ। দ্য কেছ ৱাজ ডিচাইডেড বেঞ্চ অফ জাজেছৰ এটা গ্ৰুপে বিচাৰিছিলে, মানে কালেক্টিভ নাউনত পৰিব, কাৰণ বহুতখিনি জাজ একেলগে, তাহাঁতক বেঞ্চ অফ জাজ বুলি কোৱা হয়। বেঞ্চ হৈছে কালেক্টিভ নাউন। বুজি পাইছা? আকৌ মুম্বাই ইজ এ বিগ চিটি। মুম্বাইখন এখন ডাঙৰ চিটি। এতিয়া ইয়াতে মুম্বাই একদম প্ৰপাৰলি নামটো কৈ দিছোঁ, গতিকে মুম্বাই হৈছে প্ৰপাৰ নাউন আৰু চিটি হৈছে কমন নাউন। হ'ল, কমন নাউন। আকৌ দ্য টিম ওন দ্য মেটছ। এতিয়া কোনে জিকিলে? টিমটো জিকিলে। টিম মানে বহুতখিনি মানুহ একেলগে, টিম হ'লে কালেক্টিভ হ'ব। বুজি পাইছা? টিম হ'লে কালেক্টিভ নাউন হ'ব। এগেইন, ব্লাইণ্ডনেছ ইজ দ্য গ্ৰেটেষ্ট কাৰ্ছ মানে শ্ৰাপ। মানে অন্ধ, ভগৱানে নকৰক, অন্ধতাটো কোনো মানে ডিচেবিলিটি হয় নাই, অন্ধটো এটা ডিচেবিলিটি হয়, গতিকে ব্লাইণ্ডনেছ ইজ দ্য গ্ৰেটেষ্ট কাৰ্ছ মানে অন্ধতাটো এটা ডাঙৰ শ্ৰাপ হয়, গতিকে ব্লাইণ্ডনেছটো হৈছে এবষ্ট্ৰেক্ট নাউন। হ'ল, আৰু ব্লাইণ্ডনেছটো হৈছে এবষ্ট্ৰেক্ট নাউন। উইজডম ইজ বেটাৰ দেন ষ্ট্ৰেংথ মানে জ্ঞানটো শক্তিতকৈ বা বলতকৈ বেটাৰ, ভাল, মানে এজন ব্যক্তি মানে বলি ব্যক্তিতকৈ জ্ঞানী ব্যক্তি বেছি ভাল, হয়নে? সেইকাৰণে উইজডম ইজ বেটাৰ দেন ষ্ট্ৰেংথ। এতিয়া ইয়াতে উইজডম হৈছে এবষ্ট্ৰেক্ট নাউন, মানে জ্ঞানটো আমি ফিল কৰোঁ, আমি মানে হাতেৰে গৈ টাচ কৰিব নোৱাৰোঁ, চেয়াৰখনক যেনেকৈ আমি টাচ কৰিব পাৰোঁ বা কৰিব পাৰোঁ, তেনেকৈ উইজডমটো আমি টাচ কৰিব নোৱাৰোঁ, সেইটো এবষ্ট্ৰেক্ট নাউন। আৰু ষ্ট্ৰেংথটো হৈছে
এবষ্ট্ৰেক্ট নাউন মানে ষ্ট্ৰেংথ মানুহ ৱাইজ বেলেগ বেলেগ হ'ব পাৰে অ'কে এতিয়া নাম্বাৰ 10টো চোৱা দিছ টেবল ইজ মেড অফ ষ্টিল টেবুলটো হৈছে এটা কমন নাউন হ'ল এই টেবুলটো হৈছে কমন নাউন বহুত টেবুল একেলগে বুজাইছে আমি টেবুল গোটেই ধৰণৰ টেবুলক বুজাইছোঁ মেড অফ ষ্টিল আৰু এইটো হৈছে মেটেৰিয়েল নাউন বুজি পাইছা এতিয়া কথাটো হৈছে কি মই ডেছক্ৰিপশ্যনত আগৰ পাৰ্টছ অফ স্পীচ তাৰপিছতে নাউনৰ ভাগকেইটা সেইবিলাক সেই ভিডিঅ'কেইটা মই ডেছক্ৰিপশ্যন বক্সত লিংককেইটা দি দিম তোমালোকে গৈ চাবা এতিয়া আহিলোঁ আমি এনেকৈ বিভিন্ন ধৰণৰ চেণ্টেঞ্চ দিয়া থাকিলে তাৰ পৰা কোনটো নাউন হয় বিচাৰি উলিয়াবলৈ ধুনীয়াকৈ শিকিলোঁ আশা কৰোঁ ভিডিঅ'টোৰ পৰা তোমালোকে বহুত কিছু বুজি পালা নিজে নিজে কিছুমান গ্ৰামাৰত বিচাৰি তেনেকৈ কোনটো নাউন হয় বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবা এইবিলাক নাউন বিচাৰি উলিওৱা হেৰি বিচাৰি উলিওৱা বহুত দৰকাৰ আহি থাকে বিশেষকৈ সৰু সৰু অকল সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে নহয় একদম কিছু গ্ৰামাৰ প্ৰত্যেকজন ব্যক্তিৰে দৰকাৰ গতিকে ভালকৈ একদম থৰক যদি গ্ৰামাৰ আমি জানো আমাৰ ভৱিষ্যতে একো প্ৰব্লেম নহয় আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভাল পাইছা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে জনাবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আজিলৈ আহোঁ লগ পাম আকৌ এটা ভিডিঅ'ত